এইটো সম্পূৰ্ণৰূপে অবিষাক্ত এটা ধুন্দুলি ফেটি সাপ হয় আৰু এই সাপটো মানুহৰ ঘৰত এন্দুৰ নিগনি খাবলৈ কেতিয়াবা সাপটো সোমায় আৰু সাপটো দেখিলে আপোনালোকে ভয়ত কেতিয়া আতংক নহ'ব। সাপটো খুবেই খঙাল যদিও কিন্তু এইটো এটা সম্পূৰ্ণভাৱে অবিষাক্ত সাপ হয়। আপোনালোকে নিশ্চয় দেখিছে যে মানুহৰ কিমান সমাগম হৈছে। বহুত মানুহে কেতিয়াবা ভিডিঅ'বিলাক চাই পেলাই কয় যে দাদা আপোনাৰ ভিডিঅ'টোত সাপটো ৰেস্কিউ কৰা কেতিয়াও নেদেখিলোঁ। আচলতে আমি দুখিত মানুহৰ বেছি সমাগম হোৱাৰ কাৰণে আমি ভিডিঅ' শ্বুটটো ভালকৈ কেতিয়াবা কৰিব নোৱাৰোঁ, কাৰণ বহুত বেছি মানুহৰ সমাগম হৈ যায়। এই সাপটো আমি সুন্দৰভাৱে উদ্ধাৰ কৰিলোঁ। হয়তো এই সাপটো আপোনালোকে উদ্ধাৰ কৰাটো দেখি নাপালে, কাৰণ মানুহৰ যিহেতুকে সমাগম ইমানেই বেছি আছিল সেইদিনা আৰু ইমানেই মানুহখিনি এক্সাইটমেণ্ট হৈ আছিল যে কেনেধৰণে সাপটো উদ্ধাৰ কৰে তেওঁলোকে চাব। একগোট হৈ থকা মানুহখিনিক সজাগতা কৰিছোঁ, তেওঁলোকেও তাত সময় দিছে আৰু খুবেই ভাল লাগিছে যে এতিয়া সাধাৰণ ৰাইজ প্ৰকৃতি জীৱ জন্তু সংৰক্ষণৰ কাৰণে ওলাই আহিছে। সেই গতিকে আমি সাধাৰণ ৰাইজৰ ওচৰত সজাগকৈ ধন্য মানিছোঁ আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জীৱ জন্তু বন্যপ্ৰাণী আমি ৰক্ষা কৰিবই লাগিব, কাৰণ আমি সজাগ কৰিছোঁ। আমি 12 বছৰ আমি প্ৰকৃতি বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে আমি সজাগ কৰিছোঁ ৰাইজক। এতিয়া আমি গৈ আছোঁ এই ধুন্দুলি ফেটি সাপটো ৰিলিজ কৰিবৰ কাৰণে আৰু আপোনালোক দেখুৱাইছোঁ যে আমি সাপটো কেনেধৰণে ক'ত ৰিলিজ কৰিলোঁ। ধুন্দুলি ফেটি আছিলে আৰু অবিষাক্ত সাপ, আৰু ইয়াতে আমি ওচৰতে মানুহ যিহেতুকে একেবাৰে ওচৰতে এৰি দিছোঁ। 50 মিটাৰমান দূৰতে আমি সাপটো এৰিছোঁ এতিয়া। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, সজাগতাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে। ওচৰ চুবুৰীয়া আপোনালোকে শ্বেয়াৰ কৰক, বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে, কাৰণ আমি বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আমি বিভিন্ন ঠাইত আমাৰ যাবলৈ অসুবিধা হয়। সেইটো কাৰণে আমি ইউটিউবৰ যোগেদি আমি ৰাইজক সজাগ কৰিবৰ কাৰণে এই ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ আৰু ভিডিঅ'বিলাক বনাইছোঁ। সেই গতিকে আপোনালোকে যিমান পাৰে আমাক সহায় সহযোগ কৰক, প্ৰকৃতি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰক, আৰু তেতিয়াহে আমি সুন্দৰভাৱে কাম কৰি যাব পাৰিম। ধুনীয়াকৈ হৈ গ'ল উদ্ধাৰটো হৈ গ'ল ভালকৈ, আৰু খুবেই ভাল লাগিলে। মানুহ হোটেলত সোমাই আছিলে আৰু অকণমান কষ্ট হ'ল বাৰু উদ্ধাৰ কৰোঁতে সাপটো, আৰু তথাপি আমি অকণমান দুখ নোপোৱাকৈ সাপটো উদ্ধাৰ কৰিব চেষ্টা কৰিলোঁ। থেংক ইউ সকলোৱে। আমাৰ ইউটিউব চেনেলটো পাৰিলে অকণমান ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে সজাগতাৰ কাৰণে। ইয়াৰ পৰা এটা আগতে আমি ৰেস্কিউ কৰিছিলোঁ, এটা ইণ্ডিয়ান ৰেড স্নেক, আৰু এটা ওলাইছে বুলি ক'লে। এতিয়া আমি আচলতে শ্ৰীকৃষ্ণত গৈ আহিছিলোঁ ৰেস্কিউ কৰিবৰ কাৰণে। এতিয়া চাওঁ এতিয়া কি হয়। শ্ৰীকৃষ্ণত আমি কি সাপ ওলাইছে আপোনালোকক দেখুৱাই আছোঁ আৰু উদ্ধাৰ কৰি আছোঁ। কবৰা হয়, এইটো কবৰা হয়।